বৰ্তমানৰ হোৱাটছআপ, ইনষ্টাগ্ৰাম, স্নেপচাপ আদিৰ যুগত চিঠি লিখি তোমালোকে পাইছানা নাই নাজানো, কিন্তু আজি আমি এনেকুৱা এটি গল্প পঢ়িম যিটোৰ মূল বিষয়বস্তুৱে হৈছে চিঠি। তাকো এনেকুৱা এজন ব্যক্তিলৈ চিঠি লিখিছে, ডাইৰেক্ট ঈশ্বৰলৈ চিঠি লিখি দিছে। গতিকে কাহিনীটো তোমালোক সকলোৱে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে গমেই পোৱা। এই লেটাৰটো গত ৰেডি হোৱা, আমি একেবাৰে গোটেই কাহিনীটো চিনেমাৰ নিচিনাকৈ এনিমেশ্যনৰ জৰিয়তে চাই যাম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, এনেকৈ গোটেইকেইটা চেপ্টাৰ তোমালোকে বুজিব পাৰিব। তোমালোক সকলোৱে এই লেটাৰটো গত নামৰ গল্পটো চাগে পঢ়িছা। তোমালোকৰ একো মিছ নহয়, আমি ইমান ধুনীয়াকৈ গল্পটো আলোচনা কৰিম। এইটো লিখিছে এইজন ব্যক্তিয়ে, জিএল ফুৱেণ্টিছ। তেওঁৰ বিষয়ে তোমালোকে আৰু জানিব পাৰিবা। প্ৰথমে আমি ইয়াৰ মেইন কেৰেক্টাৰকেইটাৰ ফালে চাওঁ। এই মেইন কেৰেক্টাৰ প্ৰথমে আছে লেঞ্চু, আমাৰ যিজন কৃষক, নাম লেঞ্চু, প্ৰফেশ্যন ফাৰ্মাৰ তেওঁ। আৰু দ্বিতীয় কেৰেক্টাৰটি হৈছে পষ্টমেনৰ, তেওঁৰ প্ৰফেশ্যন হৈছে পষ্টমেন। আৰু এটা কেৰেক্টাৰ আছে মেইন কেৰেক্টাৰ, আৰু সেই কেৰেক্টাৰটো হৈছে পোষ্ট মাষ্টাৰৰ, পোষ্ট অফিচৰ মূল যিজন। আৰু তেওঁ বহুত হাঁহি ধেমেলীয়া বন্ধুত্বসুলভ মানুহ, তেওঁৰ বিষয়ে তোমালোকে পাইছা। এতিয়া আমি চেপ্টাৰটিৰ বিষয়ে আলোচনা কৰিম। চেপ্টাৰটিত তোমালোকে ভালকৈ চাই যাবা, অসমীয়া অৰ্থখিনি মই বুজাই দিম। এতিয়া আমি ফাৰ্ষ্ট পেৰাগ্ৰাফৰ বিষয়ে অৰ্থ কৈ যাম, তোমালোকে চাবা। ইংলিছখিনি তলত দিয়া হৈ আছে আৰু অসমীয়াখিনি তোমালোকে চাই যাব পাৰিবা। চাপৰ পাহাৰখনৰ শিখৰত অৱস্থিত ঘৰটো সম্পূৰ্ণ উপত্যকাটোৰ একমাত্ৰ ঘৰ আছিল। এই উচ্চতাৰ পৰা, লেঞ্চৰ ঘৰখন দেখিছা, এই উচ্চতাৰ পৰা এগৰাকী ব্যক্তিয়ে ফুলৰে সৈতে পকি থকা মাকৈৰ খেতি ধৰা দেখা পাব পাৰিছিল, যিয়ে সততে এক উত্তম শস্যৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। পৃথিৱীৰ বাবে এতিয়া একমাত্ৰ আৱশ্যকীয় বস্তুবিধ আছিল, অৰ্থাৎ লেঞ্চুৰ খেতিৰ বাবে একমাত্ৰ আৱশ্যকীয় বস্তুটো আছিল এজাক ধাৰাসাৰ বৰষুণ, বা একো নহ'লেও এজাক কিনকিনীয়া বৰষুণ। নিজৰ খেতিডৰাক ভালদৰে চিনি পোৱা লেঞ্চুৱে ৰাতিপুৱাৰে পৰা উত্তৰ পূব দিশৰ ফালে চাই থকাৰ বাহিৰে আৰু অন্য কোনো কাম কৰা নাছিল। তাৰপিছত আছে, হেৰা মানুহজনী, আমি সঁচাকৈয়ে এতিয়া কিছু পানী লাভ কৰিম। এই কথাটো লেঞ্চুৱে কৈছিল আকাশৰ ফালে চাই। তোমালোকৰ কিতাপত ৱৰ্ডবিলাক গৈ আছে, ইয়াত তোমালোকক হাইলাইট কৰি দিয়া হৈছে, চাই যাবা। লাইন বাই লাইন অৰ্থ মই কৈ আছোঁ, তোমালোকে চাবা। ৰাতিৰ বাবে আহাৰ প্ৰস্তুত কৰি থকা মহিলাগৰাকীয়ে উত্তৰ দিলে, হয়, ভগৱানৰ ইচ্ছাত। মহিলাগৰাকীয়ে আটাইকেইটা ল'ৰাকে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ অহা বুলি মতা পৰ্যন্ত ডাঙৰ ল'ৰাকেইটাই খেতিডৰাত কাম কৰি আছিল, আনহাতে সৰু ল'ৰাকেইটাই ঘৰৰ ওচৰতে খেলি আছিল। আহাৰ গ্ৰহণ কৰি থকাৰ সময়ছোৱাত লেঞ্চুৱে পূৰ্বানুমান কৰা ধৰণে বৰষুণৰ ডাঙৰ ডাঙৰ টোপাল পৰিবলৈ আৰম্ভ হৈছিল। উত্তৰ পূব দিশৰ পৰা ডাৱৰৰ বিশাল পাহাৰবোৰ ওচৰ চাপি আহি থকা দেখিব পৰা গৈছিল। বতাহজাক সতেজ আছিল আৰু মধুৰ আছিল। মানুহজনে অন্য কোনো কাৰণত নহয়, তেতিয়া কেৱল বৰষুণজাকক তেওঁৰ দেহত অনুভৱ কৰাৰ সুখানুভূতিৰ বাবে বাহিৰলৈ ওলাই গৈছিল, আৰু যেতিয়া উভতি আহিছিল তেওঁ কৈছিল, আকাশৰ পৰা এইবোৰ বৰষুণৰ টোপাল পৰি থকা নাই, এইবোৰ হ'ল নতুন মুদ্ৰা। ডাঙৰ টোপালবোৰ হ'ল 10 চেণ্টৰ আৰু সৰুবোৰ হ'ল 5 চেণ্টৰ মুদ্ৰা। এইখিনি তোমালোকে চাইছা, লেঞ্চুৱে তেওঁৰ পত্নীৰ লগত কথোপকথন কৰি আছিল। তাৰ পিছৰ পেৰাগ্ৰাফলৈ যাম এতিয়া আমি। এই সন্তুষ্টিৰ ভাৱেৰে তেওঁ ফুলযুক্ত পকা মাকৈৰ খেতিডৰাক বৰ্ষাৰ আচ্ছাদিত হৈ থকাৰ দৰে দৃষ্টি নিক্ষেপ কৰিছিল। কিন্তু হঠাৎ এজাক শক্তিশালী বতাহ বলিবলৈ আৰম্ভ কৰিছিল আৰু এজাক বৰষুণৰ সৈতে অতি ডাঙৰ শিল পৰিবলৈ আৰম্ভ কৰিছিল। এইবোৰ সঁচাকৈ ৰূপৰ মুদ্ৰাসদৃশ আছিল। ল'ৰাকেইটা বৰষুণজাকৰ প্ৰতি সিহঁতৰ প্ৰেম সদৰি কৰি গোট মাৰি থকা মুকুতাবোৰ সংগ্ৰহ কৰিবলৈ বাহিৰৰ বৰষুণলৈ দৌৰি ওলাই গৈছিল।
এইটো সঁচাকৈয়ে বহুত বেয়া হ'বলৈ ধৰিছে এতিয়া। মানুহজনে হঠাৎ উচ্চাৰণ কৰিছিল, মই আশা কৰিছোঁ এই জাক যেন সোনকালে বন্ধ হয়। কিন্তু ই সোনকালে বন্ধ নহ'ল। এঘণ্টালৈ ঘৰটোত, বাগিচাখন, পাহাৰৰ ঢাল, মাকৈৰ খেতিডৰা আৰু সম্পূৰ্ণ উপত্যকাটোত শিলাবৃষ্টি হৈ থাকিল। খেতিডৰা এনেদৰে বগা হৈছিল যেন নিমখেৰেহে আচ্ছাদিত হৈ পৰিছে। গছবোৰত এখিলাও পাত বাকী ৰোৱা নাছিল। মাকৈবোৰ সম্পূৰ্ণভাৱে নষ্ট হৈ গৈছিল। গছৰ পৰা সকলোবোৰ ফুল সৰি গৈছিল। লেঞ্চৰ আত্মা বিষাদেৰে ভৰি পৰিছিল। যেতিয়া ধুমুহাজাক পাৰ হৈ গৈছিল, তেওঁ খেতিডৰাৰ মাজত থিয় হৈছিল আৰু তেওঁৰ পুত্ৰসকলক কৈছিল, আপদীয়া কাকতি ফৰিঙৰ দল এটাইও ইয়াতকৈ অলপ বেছি এৰি দিলেহেঁতেন। শিলাবৃষ্টিয়ে একো নেৰিলে। এই বছৰ আমাৰ ওচৰত কোনো মাকৈ নাথাকিব। সেই ৰাতিটো এটা বিষাদপূৰ্ণ ৰাতি আছিল। আমাৰ সকলো পৰিশ্ৰম অথলে গ'ল। আমাক সহায় কৰিব পৰা কোনো নাই। এই বছৰ আমি অনাহাৰে থাকিব লাগিব। এইখিনি ইয়াত দিয়া আছে, তোমালোকে চোৱা। এইখিনিৰ অনুবাদ তোমালোকক কৰি দিয়া হৈছে। এতিয়া গোটেই ৰাতিখিনিৰ কথা আমি পাতিম। ৰাতিখিনিত লেঞ্চুৱে কি ভাবিছিল সেই বিষয়ে তোমালোকে জানিব পাৰিবা। এইটো তোমালোকৰ যিখিনি ভাগ কৰি দিয়া হৈছে, দুটা ভাগত গল্পটো লিখা হৈছে। প্ৰথম ভাগটো আছিল এইখিনি। কুৱেশ্যন এনচাৰৰ বিষয়ে আমি পিছত আলোচনা কৰিম। তোমালোকে কুৱেশ্যন এনচাৰবিলাকো পাই যাবা। একেবাৰে ধুনীয়াকৈ পঢ়িলে তোমালোকে লিখি ল'ব পাৰিবা, PDF ডাউনলোড কৰি ল'ব পাৰিবা। তাৰ কাৰণে তোমালোকৰ প্ৰয়োজন হৈছে প্ৰথমে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু শ্বেয়াৰ কৰা। এতিয়া আমি বাকীখিনিলৈ যাওঁ। কিন্তু উপত্যকাটোৰ মধ্যভাগৰ অকলশৰীয়া নিৰ্জন গড়টোত বাস কৰা আটাইকেইজন লোকৰে মনত এটা একমাত্ৰ আশা আছিল, ভগৱানৰ পৰা সহায়। যদিও সকলোবোৰ হেৰুৱা যেন বোধ হৈছে, ইমান বিচলিত নহবা। মনত ৰাখিবা, কোনোৱে নাখায় মৰা নাই, কোনোৱে ভোকত নমৰে। সেইটোৱে সিহঁতে কয়, কোনোৱে ভোকত নমৰে। তাৰপিছত আছে, গোটেই ৰাতি লেঞ্চুৱে কেৱল তেওঁৰ একমাত্ৰ আশাটোৰ বিষয়ে ভাবি থাকিলে, ভগৱানৰ পৰা সহায়, যাৰ চকুৱে তেওঁ শুনাৰ দৰে সকলো দেখা পায়। আনকি কাৰোবাৰ বিবেকৰ গভীৰতাত কি আছে সেয়াও দেখা পায়। লেঞ্চু এজন মানুহ, অতি পৰিশ্ৰমী মানুহ। তেওঁ জন্তুৰ দৰে খেতিপথাৰত কাম কৰিছিল। তথাপি কিন্তু তেওঁ কিদৰে লিখিব লাগে জানিছিল। পিছৰ ৰবিবাৰটোত কাহিলী পুৱাতে তেওঁ এখন চিঠি লিখিবলৈ আৰম্ভ কৰিলে, যিখন তেওঁ নিজেই চহৰলৈ লৈ যাব। চিঠিখনত কি লিখিছিল ইয়াত চোৱা তোমালোকে। লৈ যাব আৰু ডাকত দিব। এইখন এখন ভগৱানলৈ লিখা চিঠিৰ বাহিৰে আন একো নাছিল। তেওঁ লিখিছিল, হে ভগৱান, তুমি যদি মোক সহায় নকৰা, মোৰ পৰিয়ালটো আৰু মই এই বছৰ ভোকত থাকিম। পথাৰত পুনৰ শস্য ৰোপণ কৰিবলৈ আৰু শস্য উৎপাদন হোৱালৈ জীৱন ধাৰণ কৰিবলৈ মোক এহপেচৰ প্ৰয়োজন। কাৰণ তেওঁ লেফাফাটোৰ তেওঁ কি কৰিছিল, পোষ্ট অফিচৰ কৰ্মচাৰীসকলৰ ভিতৰত যিজন এজন ডাকুৱাল আছিল তথা ডাকঘৰৰ কামতো সহায় কৰিছিল। জোৰে জোৰে মন খোলা হাঁহি মাৰি তাৰ ওপৰৱালাৰ ওচৰলৈ গৈছিল আৰু ঈশ্বৰলৈ লিখা চিঠিখন দেখুৱাইছিল। এজন ডাকুৱাল হিচাপে তেওঁৰ চাকৰি জীৱনত সেই ঠিকনাটোৰ বিষয়ে কেতিয়াও জ্ঞাত নাছিল। পোষ্টমাষ্টাৰজন, যি এগৰাকী শকত আৰু অমায়িক লোক আছিল, তেখেতেও হাঁহিবলৈ ধৰিছিল। কিন্তু প্ৰায় তৎক্ষণাতে তেখেত গহীন হৈ পৰিছিল আৰু চিঠিখনেৰে তেখেতৰ মেজখনত আঘাত কৰি কৰি মন্তব্য দিছিল, কি বিশ্বাস! মোৰো যদি এই চিঠিখন লিখা মানুহজনৰ দৰে বিশ্বাস থাকিলেহেঁতেন ভগৱানৰ সৈতে পত্ৰ বিনিময় আৰম্ভ কৰাৰ। এনেকৈ পোষ্টমাষ্টাৰজনে আক্ষেপ কৰিছিল লেঞ্চুৰ বিষয়ে। তেওঁ কৈছিল। তাৰপিছত কি হৈছিল সেইখিনিৰ বিষয়ে তোমালোকে চোৱা। সেয়ে পত্ৰ লেখাজনৰ ওপৰত ইন অৰ্ডাৰ নট টু চেক যিটো আছে সেইটো পেৰাগ্ৰাফত চোৱা। সেয়েহে পত্ৰ লেখাজনৰ ভগৱানৰ ওপৰত থকা বিশ্বাস দুৰ্বল নহ'বলৈ ডাকবাবুজনে বা পোষ্টমাষ্টাৰজনে এটা উপায় ভাবি উলিয়ালে, চিঠিখনৰ উত্তৰ দিয়া যাওক। কিন্তু যেতিয়া তেখেতে চিঠিখন খুলিছিল, এইটো স্পষ্ট হৈ পৰিছিল যে চিঠিখনৰ উত্তৰ দিবলৈ তেওঁৰ সদিচ্ছা, কলম আৰু কাগজৰ উপৰি আৰু অন্য কিবা বস্তুৰো আৱশ্যক আছিল। কিন্তু তেখেত নিজৰ সংকল্পত অটল থাকিল। তেখেতে নিজৰ কৰ্মচাৰীসকলৰ পৰা
ধন বিচাৰিছিল, নিজৰ দৰমহাৰো এটা অংশ দিছিল আৰু তেওঁৰ কিছুমান বন্ধুৱে দাতব্য কৰ্মৰ বাবে কিছু ধন দি সহায় কৰিবলৈ ইচ্ছুক হৈছিল। তেখেতৰ বাবেও একেলগে এহপেচু সংগ্ৰহ কৰাটো সম্ভৱ নাছিল, সেইবাবে তেখেতে আধাতকৈ কিছু অধিকহে খেতিয়কজনলৈ পঠিয়াবলৈ সক্ষম হৈছিল। তেওঁ ধনখিনি লেঞ্চুৰ ঠিকনা লিখি লেফাফাটোত চিঠি এখনৰ সৈতে ভৰাই দিছিল, য'ত স্বাক্ষৰ হিচাপে কেৱল এটা শব্দ লিখা আছিল, ভগৱান। এই বুলি তেওঁ লিখি দিছিল। তাৰ পিছত সেইখিনিলৈ আমি যাওঁ ব'লা। ইয়াৰ কুৱেশ্যন এনচাৰবিলাক তোমালোকক আগতেও কোৱা হৈছে, কুৱেশ্যন এনচাৰবিলাক দিয়া হ'ব, তোমালোকে চিন্তা কৰিব নালাগে। আমি তাৰ পিছত পেৰাগ্ৰাফলৈ যাম। পেৰাগ্ৰাফত কি লিখা আছে আগতে আমি চেপ্টাৰটো ধুনীয়াকৈ অসমীয়াত বুজিবৰ চেষ্টা কৰোঁ, তেতিয়াহ'লে কুৱেশ্যন এনচাৰখিনি তোমালোকে পাৰিবাই। পিছৰ ৰবিবাৰে লেঞ্চুৱে সচৰাচৰ সময়তকৈ কিছু সোনকালেই তেওঁৰ কাৰণে কিবা চিঠি আহিছিল নে সুধিবলৈ আহিছিল। ডাকুৱালজনে স্বয়ং নিজেই তেওঁক চিঠিখন হাতত তুলি দিছিল। আনহাতে ডাকবাবুজনে এটা ভাল কাম কৰাৰ দ্বাৰা লব্ধ সন্তুষ্টিৰ অভিজ্ঞতাৰ বাবে নিজৰ কাৰ্যালয়ৰ পৰা তেওঁক চাই আছিল। ধনখিনি দেখি লেঞ্চুৱে অলপো আশ্চৰ্য প্ৰকট নকৰিলে, এনেকুৱা তাৰ বিশ্বাস আছিল। কিন্তু সি যেতিয়া ধনখিনি গণনা কৰিছিল, সি খঙাল হৈ পৰিছিল। ভগৱানে এনে এটা ভুল কৰিব নোৱাৰে, নতুবা তেওঁ লেঞ্চুৰ অনুৰোধ অগ্ৰাহ্য কৰিব পাৰে। তৎক্ষণাতে লেঞ্চুৱে কাগজ আৰু কলম বিচাৰি খিৰিকীৰ ওচৰলৈ গৈছিল। তাৰপিছত কি আছে চোৱা। তৎক্ষণাত ইমিডিয়েটলি লেঞ্চু ৱেণ্ট আপ টু দ্য উইণ্ড', কাগজ কলম বিচাৰি ওচৰলৈ গৈছিল। তাৰপিছত আছে সৰ্বসাধাৰণ লোকৰ লেখা মেলাৰ বাবে থকা মেজখনৰ ওপৰতে তেওঁ লিখিবলৈ আৰম্ভ কৰিলে। তেওঁ নিজৰ ধাৰণাসমূহ ব্যক্ত কৰিবলৈ অত্যন্ত যত্ন কৰিব লগা হৈছিল বাবে তেওঁৰ চকুৰ চেলাউৰি অধিকভাৱে কোচ খাই পৰিছিল। যেতিয়া তেওঁ লিখি শেষ কৰিছিল, তেওঁ এটা টিকট কিনিবলৈ খিৰিকীৰ ওচৰলৈ গৈছিল, যিটোক তেওঁ জিভাৰে চেলেকিছিল আৰু লেফাফাটোত হাতৰ মুঠিৰে আঘাত কৰি লগাই দিছিল। চিঠিখন ডাকবাকচত পৰাৰ মুহূৰ্ততে ডাকবাবুজনে এইখন খুলিবলৈ কৈছিল। ভগৱান, যিমান ধন মই বিচাৰিছিলোঁ, ইয়াত তোমালোকে চোৱা লেঞ্চুৱে ছেকেণ্ড লেটাৰত কি লিখিছিল সেই বিষয়ে ইয়াত লিখি দিছোঁ। তাৰে কেৱল 70 পেচুহে মই পাইছোঁ, বাকীখিনি মোলৈ পঠিয়াই দিয়া, যিহেতু মোৰ এইখিনিৰ অতি প্ৰয়োজন আছে। কিন্তু এইখিনি মোলৈ ডাকযোগে নপঠিয়াবা, কাৰণ ডাকঘৰৰ কৰ্মচাৰীসকল প্ৰবঞ্চকৰ দল হয়। ইতি লেঞ্চু। লেঞ্চুৱে শেষৰ চিঠিখনত এইখিনি লিখিছিল। এইটো হৈছে তোমালোকৰ চেপ্টাৰ। অসমীয়াত তোমালোকক মই বুজাই দিছোঁ। তোমালোক সকলোৱে ভালকৈ ভিডিঅ'টি শেষলৈ চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। গোটেই চেপ্টাৰবিলাক কুৱেশ্যন সহ তোমালোকক এনেকৈ দিয়াৰ ব্যৱস্থা কৰা হ'ব। গতিকে সকলোৱে চিল কৰা, আনন্দ কৰা আৰু ভালকৈ চেপ্টাৰবিলাক পঢ়ি লৈ তোমালোকে কুৱেশ্যন এনচাৰবিলাক শিকিবৰ চেষ্টা কৰিবা, যাতে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰা। ইয়াত কেৱল মাত্ৰ অসমীয়াতহে আলোচনা কৰা হৈছে। তোমালোকে চেপ্টাৰটো ভালকৈ বুজিলে তোমালোকৰ সুবিধা হ'ব আৰু যিকোনো MCQৰ এনচাৰ তোমালোকে কৰিব পাৰিবা। এতিয়া কথা হ'ল, তোমালোকৰ বাকী চেপ্টাৰবিলাকৰ বিষয়ে জানিবলৈ, পঢ়িবলৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা চেনেলটো শ্বেয়াৰ কৰিবা, যাতে তোমালোকৰ লগৰবিলাকো উপকৃত হ'ব পাৰে আৰু বিশেষকৈ ময়ো উপকৃত হ'ব পাৰোঁ। তোমালোকে ছাবস্ক্ৰাইব কৰিলে মোৰ অলপ লাভ হ'ব, সঁচাকৈ কৈ দিছোঁ। গতিকে বাকী কুৱেশ্যন এনচাৰৰ কাৰণে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰা। অতি সোনকালে তোমালোকলৈ নেক্সট ভিডিঅ' আগবঢ়াই দিম। গতিকে ইমানতে আজি সামৰিছোঁ। ধন্যবাদ।